মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7 ৰ ম্যাথমেটিক্সৰ এক্সাৰসাইজ 10.1 10.2 ৰ আটাইবোৰ কোৱেশ্চন মই কৰাই দিম। সো এটা আমাক কি কৈছে কোৱেশ্চন 1 ত কনস্ট্ৰাক্ট ট্ৰায়াঙ্গল ABC so that AB কিমান দিছে তাৰ 3 cm, BC 4 cm and AC 2.5 cm। এটা আমাক কি কৈছে যে এনেকুৱা এটা কি লিখা ত্ৰিভুজ লিখা যাৰ বাহুবোৰৰ মান আমাক তলত দিয়া আছে। সো 3 cm, 4 cm and 2.5 cm। সো এটা আমি কেনেকৈ আঁকিম এইবিলাক বহুতেই সহজ চাই থাকা। প্ৰথমে আমি এইকেইটা লিখি লৈছো ইন ট্ৰায়াঙ্গল ABC AB equal 3 cm, BC 4 cm, তাৰ পিছত কি কৈছে AC আমাক কৈছে কি 2.5 cm। প্ৰথমে ন আমি এটা সৰু মডেল বনাই লও। ইয়াৰ মডেলটো কেনেকৈ হ'ব পাৰে কোৱাচোন। এটো A যদি হয় B হ'ব, এটো C হ'ব। তেন্তে AB আমাক 3 cm, এটো 4, এটো হল 2.5। তেন্তে আমি সদায় তলৰটো লিখো ন। তেন্তে তলৰটো কি BC, তেন্তে আমি প্ৰথমে BC টো অঙ্কন কৰিছো। BC টো কিমান আছে 4 cm। সো আমি এটো 4 cm বনাই লৈছো। 4 cm আমি প্ৰথমে বনাই লও। সো 4 cm হলে এর এটো হল BC 4 cm, BC হৈ গল আমাৰ 4 cm। এতিয়া চোৱা এই BC যদি 4 cm হয় তাৰ পিছত প্ৰথমে লিখিম AB, তাৰ পিছত লিখিম AC। AB কিমান কৈছে আমাক AB কৈছে 3 cm। আমাক ইয়াত কোনটো দিয়া নাই কিমান হনে নহয়, যেহেতু কোন দিয়া নাই তেন্তে আমি এইটো কাটা কম্পাসৰ সহায়ত আমি এইটো কৰিম। চোৱা কেনেকৈ চাবা আমাক AB টো কিমান দিয়া আছে। এতিয়া তুমি কি লব লাগিব AB লব লাগিব। এতিয়া AB কিমান আছিল 3 cm। সো তুমি ইয়াত গণি লোৱাচোন। চোৱা ভালদৰে জুখি লোৱা। AB হল 3 cm। 3 cm মিলিছে না নাই কোৱা মিলিছে। ইয়াত AB লোৱা, ইয়াত এটা তুমি সৰুকে আৰ্ক বনোৱা বা চাপ বনোৱা। বনোৱাৰ পিছত তাৰ পিছত চাবা আকৌ AC। এতিয়া আহিল কি আমাৰ AC কিমান আছে 2.5। AC আমাৰ কিমান আছে 2.5। AC লোৱা 2.5 টো কিমান হ'ব চোৱা। এইটো হল 0 ৰ পৰা এইটো হল 2, তাৰ পিছত এইটো হ'ব আমাৰ কি 2.5। ওকে AC লোৱা 2.5। চোৱা হৈ গল আমাৰ 2.5 টো। তেন্তে এইটো কি হৈ গল A বিন্দু। এই যে জয়েন্ট যে হৈছে দুটো হল আমাৰ A। তেন্তে এইটো তুমি সংযোগ কৰি দিয়া। ইমান সৰু হৈছে ন চিত্ৰটো, এইটো ডাঙৰ নহয়। যিমান যোগ দিছে আমি এক্সাক্ট বনাইছো যে সেইকাৰণে ইমানেই হৈছে। এইটো ভালদৰে চাই থাকিবা। এতিয়া চোৱা আমি সংযোগ কৰি দিও। এইটো হল C। অলপমান বেছি হৈ গল। হৈ গল। এইটো হল আমাৰ 4 cm, এইটো হল 3 cm আৰু এইটো হল 2.5 cm। এইটো হল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। তোমালোকৰ যদি ইয়াৰ অঙ্কন প্ৰণালীটো লাগে ইংৰাজীত তেন্তে তোমালোকে মোক তলত দিয়া ডেসক্ৰিপচনত এটা চাবা হোৱাটছআপ গ্ৰুপৰ লিংক আছে, তাত জয়েন হৈ যোৱা বা মোক মোৰ নাম্বাৰটোত কল কৰিবা, তাতো নাম্বাৰটো দিয়া আছে। ঠিক আছে। এতিয়া চোৱা 2 নম্বৰটো আমাক কি দিয়া আছে। 2 নম্বৰটো আমাক দিয়া আছে AB equal 6 cm, BC equal 4 cm and AC equal 7 cm। একেই বস্তু চোৱাচোন কেনেকৈ আমি প্ৰথমে লিখি লওঁ। 2 নম্বৰটো আমাক কি দিয়া আছে ইন ট্ৰায়াঙ্গল ABC। AB কিমান দিয়া আছে 6 cm, BC কিমান দিয়া আছে 4 cm আৰু AC কিমান দিয়া আছে AC দিয়া আছে 7 cm। এতিয়া চোৱা আমি সৰু এটা আমি বনাই লওঁ। চোৱাচোন ABC এনেকৈ আমি বনাই লৈছো। AB টো হ'ব 6, এইটো হ'ব 4, এইটো হ'ব 7। তেন্তে প্ৰথমে আমি কি অঙ্কন কৰিম BC ন, এইটোৰ নিচিনা BC অঙ্কন কৰিম। BC টো কিমান হ'ব 4 cm। BC টো হৈ যাব আমাৰ 4 cm। So BC হল আমাৰ 4 cm। এটা হল BC।
এগুলো আমার বি সি তাৰপিছত হ'ব এ বি কিমান 6 সেন্টিমিটাৰ বনোৱা এইটো 6 এইটো হল 0 পৰা এইটো হ'ব এ বি 6 সেন্টিমিটাৰ 6 তো বি কেন্দ্ৰ কৰি এটা আৰ্ক বনোৱা বৃত্ত চাপ অঙ্কন কৰা তাৰপিছত চোৱা এসি টো কিমান 7 এসি টো হৈ গ'ল আমাৰ 7 সেন্টিমিটাৰ এসি হল 7 সো ইমান লৈ গ'ল তো বেশি হৈ গ'ল 7 এই 7 বনোৱা এতিয়া 7 ক তুমি তো কাটি দিয়া ইফালে সো এটো কত কাটিছে এই দুটা কাটিব এ বিন্দু এই দুটা কাটিছে এ বিন্দু এটা তুমি সংযোগ কৰি দিয়া ইহঁতক স্টুডেন্টস ইহঁতক সংযোগ কৰি দিলে এটো হ'ব এ বি আৰু এটো আমাৰ কি হৈ গ'ল এ সি কিমান এ সি হৈ গ'ল সিম্পল কিমান সহজ কোৱা তুমি লিখি দিয়া এটো হ'ব আমাৰ কি 6 সেন্টিমিটার এটো হল 4 সেন্টিমিটার এটো হল 7 সেন্টিমিটার ইয়াৰো যদি তোমালোকৰ অঙ্কন প্ৰণালীটো লাগে তোমালোকে মোক মোৰ এই নাম্বাৰটো 6002547877 ত এটা মেসেজ কৰি দিয়া আৰু তোমালোকে যদি পৰীক্ষা দিব বিচাৰা উইকলি এটা এক্সাম হয় আমাৰ অস্পিন একাডেমিৰ ক্লাস 7 ৰ দেওবাৰ সন্ধিয়া 7 বজাত তেন্তে তোমালোকে তেতিয়া হলো এই নাম্বাৰটোত মেসেজ কৰি দিয়া মই তোমালোকক গ্ৰুপক এড কৰাই দিম তাত বহুত লছলি আছে স্টুডেন্টস 10.2 ৰ আমি কোৱেশ্চন 2 টো চাও ইয়াত কি কৈছে কনস্ট্ৰাক্ট এন আইসোসেলেস ট্ৰায়াঙ্গল বেজ অফ হুইচ ইজ 5 সেন্টিমিটাৰ কৈছে যে এটা আইসোসেলেস ট্ৰায়াঙ্গল বনোৱা যাৰ ভূমিটোৰ দৈৰ্ঘ্য কিমান 5 সেন্টিমিটাৰ আইসোসেলেস ট্ৰায়াঙ্গল মানে কি সমদ্বিবাহু ত্ৰিভুজ যদি দুটা বাহু কি হয় এটা ত্ৰিভুজৰ সমান হয় তেতিয়া তাক আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ তাৰ পিছত কি কৈছে এন্ড টু ইকুৱেল সাইডস আৰ 4 সেন্টিমিটাৰ আৰু বাকি দুটা সমান বাহুৰ দৈৰ্ঘ্য প্ৰত্যেকৰে কিমান 4 সেন্টিমিটাৰ তেন্তে এইটো আমি কেনেকৈ বনাম চোৱা এইটো বহুতেই সহজ চোৱা এটো হৈ যাব আমাৰ কোৱেশ্চন কিমান 2 কোৱেশ্চন 2 সলিউশন প্ৰথমে এইটো আমি এটা সৰুকে বনাইলো ন ইন আমি ধৰিলো ট্ৰায়াঙ্গল আমি নাম দি দিম ট্ৰায়াঙ্গল এ বি সি যদি তাৰ এনেকুৱা ওপৰৰ দুটা যদি সমান থাকে তেন্তে বেসটো হৈ যাব আমাৰ কিটো এ বি সি তেন্তে বেসটো আমাক কিমান বুলি কৈছে 5 আৰু এইটো হ'ব এইটো 4 হলে এইটো কি হ'ব 4 এইটো 4 কাৰণ এই দুটা কি সমান এটা মেইনকে বনাম ন সো প্ৰথমে আমি এইটো দিও এ সি টু কিমান বি সি টু কিমান হ'ব আমাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ বি সি টু হৈ যাব 5 সেন্টিমিটাৰ এটো হৈ গ'ল আমাৰ কিমান 5 সেন্টিমিটাৰ বি সি তাৰ পিছত কি হ'ব এ বি বনাও আমি 4 সেন্টিমিটাৰ এ বি বনাও আমি কিমান 4 সেন্টিমিটাৰ এ বি বনাম 4 সেন্টিমিটাৰ সো এইফালে গণিছো এইফালে এ বি টু হৈ যাব 4 সেন্টিমিটাৰ ইফালে এটা দিয়া চাপ অঙ্কন কৰা আৰু এইটো তো 4 এ হ'ব না নাই সো এসিও 4 হ'ব সো এসি 4 হলে এইটো ইফালে দি দিয়া এই দুটা চাপ কোত কাটিছে হেতু হ'ব আমাৰ এ এইটো বিন্দু আমাৰ কি হৈ গ'ল এ বিন্দু তেন্তে এতিয়া এ বি তুমি সংযোগ কৰা এ বি আকৌ তুমি সংযোগ কৰা এ সি এবাৰ এ বি সংযোগ কৰা এবাৰ এ সি সংযোগ কৰা সিম্পল হৈ গ'ল এইটো হল আমাৰ 4 এইটো 5 হৈ গ'ল যদি তোমালোকৰ ইয়াৰ অঙ্কন প্ৰণালীটো লাগে ইংৰাজী তেন্তে তোমালোকে মোক মোৰ নাম্বাৰটোত কল কৰি দিবা বা মোক মেসেজ কৰিবা এটা WhatsApp গ্ৰুপ আছে তাত তোমালোকে আটাইবোৰ নোটস পাই যাবা অঙ্কন প্ৰণালীটো পাই যাবা তাত সুন্দৰকে ঠিক আছে এতিয়া অকল তোমালোকে এই চিত্ৰটো চোৱা চিত্ৰটো বুজি পাইছানে কমেন্ট কৰি মোক জনাবা স্টুডেন্টস এতিয়া চোৱা 10.2 ৰ কোৱেশ্চন 3 আমাক কি দিয়া আছে কনস্ট্ৰাক্ট এন ইকুইলেটাৰেল
triangle DEF of which DE equal 6.5 centimeter. কৈছে যে তুমি এটা ইকুইলেটারেল ট্রায়াঙ্গেল DEF বনোৱা। ইকুইলেটারেল মানে কি সমবাহু ত্রিভুজ। এটা সমবাহু ত্রিভুজ DEF অঙ্কন কৰা যাৰ DE কিমান 6.5। আমি জানো যে সমবাহু ত্রিভুজৰ প্ৰত্যেকটো বাহু কি সমান, তেন্তে এটা বাহু যদি 6.5 হয় আনবোৰো কি হ'ব 6.5 এই হ'ব। তেন্তে এইটোতো আৰু সহজ হৈ যাব। সো এবাৰ এইটো কৰো। এইটো হৈ যাব আমাৰ কোৱেশ্চন 3। ইন ট্রায়াঙ্গেল কি হৈ যাব ট্রায়াঙ্গেল ABC। আমি ডাইরেক্ট লিখিব পাৰিম যে সো ABC নহয় DEF। ইন ট্রায়াঙ্গেল DEF। সো এনেকৈ আমি বনাই লওঁ প্ৰথমে। এইটো যদি D হয় এইটো হ'ব E আৰু এইটো কি হ'ব F, DEF। আৰু নহয় এনেকুৱা হ'ব নাই কোৱা ষ্টুডেণ্টছ হ'ব। তেন্তে DE যদি 6.5 হয় এইটো 6.5 হ'ব, এইটো 6.5 হ'ব। তেন্তে আমি লিখিব পাৰিম DE equal EF equal FD equal কিমান হ'ব 6.5 সেন্টিমিটার। কি হয় এইটো কাৰণ এইটো এটা ইকুইলেটারেল ট্রায়াঙ্গেল। তেন্তে প্ৰথমে আমি EF অঙ্কন কৰো। EF ও কিমান হ'ব 6.5 এই হ'ব। সো এটা বনাওচোন। সো EF কিমান হ'ব 6.5 এই হ'ব। সো আমি বনাও এইটো 6.5 এইটো হল 6, এইটো হ'ব 6.5। ওকে এইটো হল 6.5। এইটো কিমান হ'ব প্ৰথমে EF। তাৰপিছত চোৱা আৰু প্ৰত্যেকটো এইটো হ'ব চোৱা DE টো 6.5, DF ও কিমান 6.5। কিন্তু আমি 6.5 প্ৰথমে বনাই লওঁ। 6.5 বুজি পাইছানে ষ্টুডেণ্টছ? এইটো হল নে কমান আছে আৰু একজেক্ট তোমালোকে মিলাই ল'বা। চোৱা হৈ গ'ল। এইটো হল 6.5 ৰ এটা আমি চাপ আঁকিছো আৰু এইটো সেম একে বিন্দুৰ EF ৰ পৰা আমি 6.5 বনাব লাগিব কাৰণ দুটা বাহু কি হ'ব আমাৰ বাকিটো কি হ'ব সমান। ইয়াত যে কাটিছে এইটো কি হ'ব D বিন্দু। এইটো কি হৈ যাব আমাৰ D বিন্দু। তেন্তে তোমালোকে বনোৱা। তাৰপিছতো চোৱা ইফালে এইটো মিলাই দিলো আমি ইফালে হৈ গ'ল। এতিয়া এইটো হ'ব আমাৰ 6.5 6.5 এইটো হ'ব 6.5 কাৰণ এইটো কি এটা ইকুইলেটারেল ট্রায়াঙ্গেল হয়। ইকুইলেটারেল মানে কি যাৰ প্ৰত্যেকটো বাহু কি হয় সমান হয়। আই হোপ তোমালোকে এইটো বুজি পাইছা। যদি বুজি পাইছা আৰু যদি তোমালোকৰ অঙ্কন পাৰ্টটো লাগে অঙ্কন প্ৰণালী বা স্টেপস অফ কনস্ট্ৰাকশন আমি কনস্ট্ৰাকশনটো কেনেকৈ কৰিছো সেইটো যদি ইংৰাজীত লাগে তেন্তে তোমালোকে মোক মোৰ দিয়া নাম্বাৰটোত মোক কি কৰি দিবা মেসেজ কৰি দিবা। ঠিক আছে? তাত এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে, তাত বহুত ল'ৰা ছোৱালী আছে, তোমালোকে তাত জইন হ'ব পাৰিবা। চোৱা 10.2 কুৱেশ্যন 4টোত আমাক কি কৈছে কনস্ট্ৰাক্ট দ্য ট্ৰায়াঙ্গেল XYZ। এটা ট্ৰায়াঙ্গেল XYZ অঙ্কন কৰিব লাগে which য'ত XY কাৰ সমান YZ ৰ সমান আৰু এই গুটিটো কাৰ সমান 5.5 ৰ সমান। তাৰপিছত কি কৈছে XY আকৌ XZ কিমান 4 সেন্টিমিটাৰ। আমাক এটা ট্ৰায়াঙ্গেল বনাব দিছে কি XYZ যাৰ XY আৰু YZ কি সমান। তেন্তে আমি এনেকৈ বনাও। সো এইটো হল আমাৰ কি কুৱেশ্যন 4 সলিউশন। আমি এটা বনাই লো। সো ওকে XYZ XY সমান ন XY সমান XY আৰু YZ। তেন্তে এইটো যেহেতু 5.5 ৰ সমান তেন্তে এইটো কি হ'ব 5.5 ৰ সমান আৰু এইটো কিমান 4 ৰ সমান। তেন্তে আমি এনেকৈ কৰিম লিখা in triangle XYZ XY and YZ কিমান XY আৰু YZ 5.5 সেন্টিমিটাৰ আৰু XZ কিমান 4
সেন্টিমিটার সো এটা আমি করো সো প্রথমে আমি কি বানাম y z কিমান কৈছে আমাক 4 সেন্টিমিটার এটা আমি এটো y z তো আমি অঙ্কন করো সো y z 4 সেন্টিমিটার y z 4 সেন্টিমিটার আমি লিখিলো এটা হল y এটা হল কি আমার z 4 cm তাৰপিছত কি কৈছে সোৱা তাৰপিছত কৈছে আমি আকিম xy কিমান 5.5 সোৱা xy হল আমাৰ 5.5 হল নাই হল সোৱা এইটো 5.5 না এইটো আমি 5.5 হে লিখিব লাগিছিল সোৱা কিন্তু তেন্তে এইটো আমি দি দিও xz দি দিও তেতিয়া সহজ হ'ব এইটো xz দি দিলে এইটো 4 হৈ যাব ন মই এইটো xz দি দিও ঠিক আছে স্টুডেন্টস তোমালোকে yz দিব না লাগে xz দি দিয়া সো xz এতিয়া মানে এনেকুৱা হৈ যাব চিত্ৰটো একেই কথা ঘূৰি ঘূৰি তেন্তে ইফালে হ'ব 5.5 আৰু ইফালে হ'ব কি 5.5 মানে দুটা বাহু কি একেই সো এনেকে ললে কেনেকুৱা হ'ব তুমি এই ধৰণে ভাবা এনেকে ললো এটো হল আমাৰ xz লিখিলো প্ৰথমে তাৰ পিছত yz তাৰ পিছত yx একেই কথা লিখিলেই হল কিন্তু এটো কিমান হৈ যাব এটো হৈ যাব আমাৰ y এই বিন্দুটো কি y বিন্দু তেহলি জাস্ট বনাই দিয়া এটো বনাই দিয়া হৈ গল এটো হল আমাৰ 5.5 এটো কিমান 5.5 আৰু এটো 4 সিম্পল যদি তোমালোকৰ ইয়াৰ কনস্ট্ৰাকশন টু লাগে কেনেকে কৰিছো আমি কনস্ট্ৰাকশন স্টেপ বোৰ লাগে অঙ্কন প্ৰণালী বোৰ লাগে তোমালোকে মোক মেসেজ কৰিব পাৰা ঠিক আছে ন মই তোমালোকক হেবোৰ পিডিএফ দি দিম থ্যাংক ইউ